কম সময় পঢ়িও বেছি মনত ৰখাৰ 5টা টিপছ। নম্বৰ 1, একেবাৰে কমকৈ খোৱাৰ অভ্যাসে স্মৃতিশক্তি হ্ৰাস কৰিব পাৰে। মগজুত কথাবোৰ ষ্ট'ৰ হ'বলৈ প্ৰয়োজনীয়। টোপনি আৰু জিৰণি এই দুয়োটাই প্ৰয়োজন। নম্বৰ 2, একে বহাতে 2-3টা ভিন্ন বিষয় পঢ়ি মগজুৰ স্মৃতি ধৰি ৰখাৰ ক্ষমতা বঢ়াব পাৰি। নম্বৰ 3, পঢ়া কথাবোৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰিভাইজ কৰাৰ অভ্যাস, যাৰ দ্বাৰা মগজুৰ স্মৃতি শক্তিও পৰীক্ষা কৰিব পাৰি। নম্বৰ 4, মনত ৰাখিবলগীয়া দীঘল আৰু বৰিং বিষয়ক ভাগ ভাগ কৰি মনত ৰখাৰ পদ্ধতি অৱলম্বন কৰক। নম্বৰ 5, এই সকলো পদ্ধতি অৱলম্বন পৰীক্ষাৰ সময়ত নহয়, সময়তকৈ আগত পঢ়াসকলৰ বাবে প্ৰযোজ্য। গতিকে ভালকৈ পঢ়িব, আগুৱাই যাব, ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।